যোৱাকালি মোৰ দেউতাই মানে আমাৰ ওচৰৰে মিল এটাত কাম কৰে। মিলটোত কাম কৰিলে ৰাতিপুৱা ওলাই গৈছে কাম কৰিব। তাৰপিছত কাম কৰি আহি একদম লাষ্টত আৰু মানে গাড়ীৰ পৰা মাল নামোতে মানে তাত পৰিছে আৰু মিলৰ ভিতৰতে ইয়াতো পৰিছে পৰা বুলি গম পাইছোঁ। তাৰপিছত মালিকে আপোনাৰ মই নাছিলোঁ ঘৰত, তেতিয়া মালিকে আকৌ বেলেগ গাড়ী এখনত লৈ আহি চচত সোমাই দিছিলে। আমাৰ ঘৰৰ মানুহ তেতিয়া কোৱা নাছিল। তাৰপিছতে মোক ফোন মাৰিছে ঘৰৰ পৰা। তাৰপিছত আকৌ মই বাহিৰে আহি মানে মেডিকেলো পাইছোঁ, তেতিয়া ডেড হোৱা বুলি কৈছে। মালিক আপোনাৰ জাকি হৈছিল, 2-3 বছৰমান কৰিছে। মানে খবৰ মানে জাষ্ট খবৰ পাইছে জানো ওচৰতে আমাৰ ঘৰৰ ফন্দে হয়। কাৰণ আমি ঘৰত নাছিলোঁতো, নাথাক সময়ত মানে ইমান ফটকেও গম পোৱা নাই। মাহঁত আছে, মাকত গৈছে চাগে। তাৰপিছতে যেতিয়া এক্সিডেণ্টটো হৈছে ইহঁতে লৈ যোৱাৰ পিছত আমাৰ মাহঁতে আহিয়ে গম পাইছে। তেতিয়া আকৌ মোক ফোন মাৰিছে। তাৰপিছত মই এনেকৈ মেডিকেললৈকে আহিলোঁ। মেডিকেলত মানে ডেড হোৱা বুলি কৈছে আৰু পিছত তাৰপিছত মই ক'লোঁ যে মোক সুধিছে পুলিচৰ মানে হেৰি কৰিব নালাগে এনেকৈ কৈছে। তেতিয়া মই কৈছোঁ নহয়, এইটো এনেকৈ নহয়, আলোচনা কৰি কিনে কৰিব লাগিব, মই অকলে কৰিব নোৱাৰোঁ। তেতিয়া কৈছে কিবা এটা হেৰি কৰা চহী এটা লাগে। তেতিয়া মই চহী এটা মাৰিছোঁ, গুচি আহিছোঁ। সিহঁতে ঘৰত লৈ গৈছে আৰু এতিয়া আপোনালোকে FIR দিছে? FIR দিছে। এতিয়া পষ্টমৰ্টম কৰিব? পষ্টমৰ্টম কৰিব। আপোনাৰ গাঁওখনৰ নাম কি আছিলে? বৰলেছা। দেউতাৰ নাম? মাধৱ কলিতা।